ক্লাছ 10 মেথমেটিক্স অনুশীলনী R2 কুৱেশ্যন নম্বৰ 5 ইয়াত কি দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তাৰে মই দুটা কুৱেশ্যন কৰি দিম দুটা তোমালোকে নিজে কৰি চাবা ফাৰ্স্ট কুৱেশ্যন দিয়া আছে 1525 ফাৰ্স্ট টাইম আমি ইয়াক কি কৰিম উৎপাদক বিশ্লেষণ কৰি লওঁ তেতিয়া আমি গম পাই যাম কি সংখ্যা পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব কিহে কৰিম 5 কৰি দিওঁ 5 3 গুণ 15 5 5 গুণ 25 পুনৰ আমি 5 কৰোঁ 5 6 গুণ 30 5 গুণ 5 61 টো এটা মৌলিক সংখ্যা গতিকে 1525 মিন্স আমি কি পালোগে এতিয়া আসলতে সলিউশনটো এনেদৰে লিখিম 1525 is equal আমি কি পালোগৈ 5 স্কয়াৰ ইনটু 61 যেহেতু পূৰ্ণবৰ্গ হ'বলৈ হলে জোৰ হিচাপে থাকিব লাগে অৰ্থাৎ দুটাকৈ এনেদৰে জোৰ বনিব লাগে ইয়াতে 5 স্কয়াৰটো ঠিকই আছে 5 দুটা আছে বনি আছে কিন্তু 61 টো কি হৈছে সিঙ্গল কৈ আছে অৰ্থাৎ এটা কৈ আছে তেতিয়াহলে আমি উত্তৰটো লিখিম যে 61 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব তো বাক্যটো এনেদৰে লিখিবা 1525 ক 61 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব এনেদৰে লিখিলে হ'ব নেক্সট আৰু এটা কোৱেশ্চন কৰি দিছো 1008 এটো কৰি দিছো 1008 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়াহলে আমি কি পাম 2 এ কৈছো 2 5 গুণ 10 এফালে শূন্য আহিলে 4 পুনৰ 2 ৰে কৰিম 2 2 গুণ 4 2 5 গুণ 10 2 গুণ 4 252 আকৌ 2 ৰে কৰি দিছো 2 গুণ 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2 ৰে কৰিম কেইবাৰ যাব 2 6 গুণ 12 2 3 গুণ 6 আকৌ কৰিম কিহেৰে 3 ৰে কৰিম 3 2 গুণ 6 3 গুণ 3 আকৌ 3 3 7 গুণ 21 কি আছিল নাম্বাৰটো 1008 ইজ ইকুৱেল আমি কি পালো এটা চাই লওঁ 2 কিমানটা পাইছো 1 2 3 4 2 4টা 3 দুটা 2 to the power 4 into 3 square into 7 ইয়াত কি কম দেখা গল 7 টো কম হৈ আছে মানে 7 এটা হৈ আছে আৰু এটা লাগিলে ই জোৰ হৈ যাব 2 4টা আছে 3 দুটা আছে ঠিক আছে কিন্তু 7 কম হৈছে গতিকে আমি উত্তৰ লিখিম এনেদৰে 1008 ৰ লগত 7 পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব এনেদৰে কৰিবা পাছত দুটা কোৱেশ্চন তোমালোকে নিজে কৰি চাবা কি আছিল প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি লবা 2028 আৰু 768 এটা নিজে কৰি চাবা ইয়াৰ পাছৰ কোৱেশ্চন নম্বৰ 6 ইয়াত কি দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰ হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব কোৱেশ্চন নম্বৰ 5 ৰ হতে একে আছিল প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি লব লাগিব আৰু যিটো সংখ্যা ইয়াত জোৰ হৈ নাথাকে সেই সংখ্যাটোৰে হৰণ কৰি দিলে সেই এটা কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব গতিকে আগৰ নিচিনা একে হ'ব মাত্ৰ পূৰণৰ ঠাইত হৰণ শব্দটো লিখি দিলে হৈ যাব এই গোটেইকেইটা একে ধৰণৰ হয় তোমালোকে নিজে কৰি চাবা নেক্সট কোৱেশ্চন নম্বৰ 7 ইয়াত কি দিছে হেনাকেম বেদাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল তো তাৰ আনসাৰটো কি হ'ব 1764 ৰ বৰ্গমূল উলিয়ালে যি উত্তৰ পোৱা যাব হেতুৱে তাৰ হ'ব কি তাৰ আনসাৰ প্ৰতিটো শাৰীত থকা সৈন্যৰ সংখ্যাটো গতিকে তোমালোকে এটো বৰ্গমূল উলিয়াই দিবা হেয়াই হ'ব ইয়াৰ আনসাৰ